ওম শান্তি। আজিৰ তাৰিখ 25 ফেব্ৰুৱাৰী 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, খোজেপতি পিতাৰ শ্ৰীমতত চলা, পিতাৰ শিক্ষাসমূহ ধাৰণ কৰা, এয়াই নিজে নিজৰ ওপৰত কৃপা কৰা। পিতাই কৈছে, খোজেপতি পিতাৰ শ্ৰীমতত চলা, পিতাৰ শিক্ষাসমূহ ধাৰণ কৰা, এয়াই নিজে নিজৰ ওপৰত কৃপা কৰা। আৰু আজিৰ প্ৰশ্ন, বিকাৰৰ বাদশ্বাহ আৰু মন্ত্ৰী দুয়ো এতিয়া প্ৰত্যেকৰে লগত আছে কেনেকৈ? পিতাই উত্তৰত কৈছে, কাম বিকাৰ হৈছে বিকাৰৰ ৰজা আৰু ক্ৰোধ হৈছে মন্ত্ৰী। কাম বিকাৰ হৈছে বিকাৰৰ ৰজা আৰু ক্ৰোধ হৈছে মন্ত্ৰী। দুয়োৰে পৰস্পৰ গভীৰ সম্বন্ধ আছে। সকলো মনুষ্য এতিয়া এই দুয়োটাৰ বশীভূত হৈ আছে। যদি কোনোবাই পিতাৰ সন্তান বুলি পৰিচয় দি আকৌ কাম বা ক্ৰোধৰ বশীভূত হয়, তেন্তে পিতাৰ নিন্দুক হৈ যায়। নিন্দুক সন্তানে নিজৰ ভাগ্যৰেখা খণ্ডিত কৰি দিয়ে। বাবাই কয়, মৰমৰ সন্তানসকল, এই শতৰূপ জয় কৰা। ক্ৰোধৰ ক্ষেত্ৰতো কোৱা হয়, য'ত ক্ৰোধ আছে ত'ত পানীৰ কলহো শুকাই যায়। ক্ৰোধৰ ক্ষেত্ৰতো কোৱা হয়, য'ত ক্ৰোধ আছে ত'ত পানীৰ কলহো শুকাই যায়। আৰু আজিৰ গীত, বচপন কে দিন ভুলা না দেনা, শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। ওম শান্তি। সন্তানসকলে জানে যে সভালৈ কোন আহিল, পিতা আৰু দাদা একেলগে। যদি হাকাৰী হয় তেন্তে পিতা বেলেগ আৰু দাদা বেলেগ হোৱা উচিত। এয়া হৈছে আশ্চৰ্যজনক চিন। কোন আহিল? সন্তানসকলৰ বুদ্ধিয়ে কয়, শিৱ বাবা আহিল। স্বৰ্গৰ ৰচয়িতা এজনেই পিতা। স্বৰ্গৰ ৰচয়িতা এজনেই পিতা, দুগৰাকী নহয়। অৱশ্যে হয়, তেওঁৰ সহায়কাৰী নিশ্চয় আছে। পিতা আৰু সন্তান দুয়োৰে দ্বাৰা কাম চলে। মহিমা হৈছে পিতাৰ আৰু লগতে মহিমা সন্তানসকলৰো। এই দাদাও সন্তান হৈ গ'ল নহয় জানো? ইয়াত তোমালোক শ্ৰেণীলৈ আহা। সভা শব্দটিও গতানুগতিক। সভাটো বহুত হয়। এয়া হৈছে ভগৱানৰ পাঠশালা। এয়া হৈছে ভগৱানৰ পাঠশালা। সকলো ফালে দেখা যায় যে যথাযথ এই জ্ঞান শুনি ধাৰণ কৰি আছে। তেওঁলোকৰ মুখমণ্ডল প্ৰফুল্লিত হৈ আছে। শুনোতে শুনোতে আনন্দৰ পৰা ঊৰ্ধ্বগামী হৈ যায়। শুনোতে শুনোতে আনন্দৰ পৰা ঊৰ্ধ্বগামী হৈ যায়। সদৰ মানে লৌকিকৰ পিতা, শিক্ষক, গুৰুও থাকে। এয়া হৈছে বেসদৰ পিতা, শিক্ষক। তেওঁ আজি তোমালোকক পঢ়াই আছে, গতিকে আনন্দৰ পৰা কিমান ঊৰ্ধ্বগামী হ'ব লাগে। সন্তানো অনেক আছে। শিৱ ভগৱানুবাস বা শিৱাচাৰ্যইও ক'ব পাৰে। তেওঁ হৈছে জ্ঞানৰ সাগৰ। শিৱাচাৰ্যৰ পাছত আকৌ শংকৰাচাৰ্য আহে। শিৱাচাৰ্যৰ পাছত আকৌ শংকৰাচাৰ্য আহে। সন্ন্যাসো দুই প্ৰকাৰৰ। এয়া হৈছে সতোপ্ৰধান দেৱী দেৱতা হোৱাৰ সন্ন্যাস। সহজ যোগ। তোমালোকে জানা যে পিতা এই দাদাৰ শৰীৰত আহিছে, সেয়েহে বাপদাদা বুলি ক'বলগীয়া হয়। গ্ৰেণ্ড চিলড্ৰেন, নাতি নাতিনী থাকে নহয়, সেয়াতো সাকাৰ পিতাহে গ্ৰেণ্ডফাদাৰ। গ্ৰেট গ্ৰেণ্ডফাদাৰ হয়। ইয়াত হৈছে নিৰাকাৰ গ্ৰেণ্ডফাদাৰ। বাবাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক শুনায়। যিসকল ব্ৰাহ্মণ কুলৰ হৈছে তেওঁলোক ঈশ্বৰীয় সন্তান হৈ গ'ল। কয়, হে পৰমপিতা পৰমাত্মা, আমি আপোনাৰ আছিলোঁ। পুনৰ 84 জন্মৰ ভূমিকা পালন কৰিলোঁ। কিমান সহজ কথা। লৌকিকততো পিতাৰ 5ৰ পৰা 7টা সন্তান থাকিলে তেতিয়া তাৰ ভিতৰত এজন দুজন কুসন্তান হৈ পৰে।
এই পিতাৰ কিমান সন্তান আছে, তেন্তে কিমান কুসন্তান আৰু সুসন্তান হ'ব। কাৰোবাৰ ভিতৰত কামৰ, কাৰোবাৰ ক্ৰোধৰ প্ৰৱেশ হ'ব। পিতাই কৈছে কাৰোবাৰ ভিতৰত কামৰ আৰু কাৰোবাৰ ক্ৰোধৰ প্ৰৱেশ হ'ব। ঘৰত কোনোবা এজনৰো যদি ক্ৰোধ থাকে তেন্তে কাজিয়া হৈ যায়। ক্ৰোধীয়ে ঘৰখনক বহুত দুখী কৰি দিয়ে। ইয়াতো কাৰোবাৰ যদি ক্ৰোধৰ ভূত থাকে তেন্তে শিৱ বাবাৰ নিন্দুক হৈ গ'ল নহয় জানো। ইয়াতো কাৰোবাৰ যদি ক্ৰোধৰ ভূত থাকে তেন্তে শিৱ বাবাৰ নিন্দুক হৈ গ'ল নহয় জানো। পিতাৰ নাম বদনাম কৰি দিয়ে, অৰ্থাৎ নিজৰ ভাগ্যৰেখা খণ্ডিত কৰি দিয়ে। ক্ৰোধ বহুত ডাঙৰ শত্ৰু। য'ত ক্ৰোধ কাজিয়া হয়, দুখ থাকে, তাক নৰক বুলি কোৱা হয়। এনেকৈ কয় যে ক্ৰোধে ঘৰৰ কলহৰ পানীও শুকুৱাই দিয়ে। ক্ৰোধে ঘৰৰ কলহৰ পানীও শুকুৱাই দিয়ে। সেয়েহে পিতাই বুজায়, যাৰ ক্ৰোধ আছে তেওঁলোকক শ্ৰীমত দিয়া হয় যে ক্ৰোধৰ বশৱৰ্তী হৈ কাকো দুখী নকৰিবা। সেয়েহে পিতাই বুজায়, যাৰ ক্ৰোধ আছে তেওঁলোকক শ্ৰীমত দিয়া হয় যে ক্ৰোধৰ বশৱৰ্তী হৈ কাকো দুখী নকৰিবা, নহ'লে ভাগ্যৰেখা খণ্ডিত হৈ যাব, পদ ভ্ৰষ্ট হৈ যাব। ঈশ্বৰীয় সন্তানৰ সলনি আখুৰি সন্তান হৈ যাবা। ইয়াতো লিখাই হয়, ডেইটি সভাণ্টি ইজ ইয়ৰ গডফাদাৰলি বাৰ্থ ৰাইট। দৈৱী ৰাজ্য তোমালোকৰ ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ। দৈৱী ৰাজ্য তোমালোকৰ ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ। তোমালোকৰ সত্যযুগৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। পূৰা অধিকাৰ লৈ লক্ষ্মী নাৰায়ণ হ'ব লাগে। যদি কোনোবা স্বৰ্গত প্ৰজাৰ শাৰীতো আহে তেতিয়া সৌভাগ্যৰ কথা। আহিবতো নিশ্চয়। লাহে লাহে স্থাপনা হৈ গৈ থাকে। আকৌ তেওঁলোকৰ দ্বাৰা প্ৰতিজ্ঞা কৰোৱা হয়, ৰাখি বান্ধা, কোনোবাতো লুকাই থাকিব নোৱাৰে। পিতাই কৈছে আৰু কোনোতো লুকাই থাকিব নোৱাৰে। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা ঈশ্বৰীয় সন্তান। বাবাই সোধে, তোমালোকৰ কুল শ্ৰেষ্ঠ নে দৈৱী কুল শ্ৰেষ্ঠ? বাবাই সোধে, তোমালোকৰ কুল শ্ৰেষ্ঠ নে দৈৱী কুল শ্ৰেষ্ঠ? উচ্চ কোনটো? ব্ৰাহ্মণৰ? আমি দেৱতা সকলকো ইমান উচ্চ বুলি নকওঁ। ব্ৰাহ্মণ হৈছে ঈশ্বৰীয় কুলৰ। এই ভাৰতক স্বৰ্গ কৰি তোলে। ব্ৰাহ্মণসকলক টিকনি আটাইতকৈ উচ্চ বুলি কোৱা হ'ব। বাস্তৱত শিৱৰ মন্দিৰ নিৰ্মাণ কৰিবই লাগে উচ্চ পাহাৰত। বাস্তৱত শিৱৰ মন্দিৰ নিৰ্মাণ কৰিবই লাগে উচ্চ পাহাৰত। কিন্তু আজিকালি কোনেও যাব নোৱাৰে, সেয়েহে চহৰত নিৰ্মাণ কৰি দিয়ে। উচ্চতকৈও উচ্চ হৈছে শিৱ বাবা, সেয়েহে তেওঁৰ মন্দিৰো উচ্চ শিখৰত হোৱা উচিত। এতিয়া চোৱা জগতৰ কি অৱস্থা হৈছে। সকলোৰে বৰবাদী হৈ গ'ল। পিতা আহি সকলোকে সমৃদ্ধিশালী কৰে। সংগম যুগত তোমালোক সকলো সমৃদ্ধিশালী হৈ যোৱা। পূৰা 63 জন্ম নৰকবাসী হোৱা। পিতাই কৈছে পূৰা 63 জন্ম নৰকবাসী হোৱা। সঠিক হিচাপ আছে। 21 জন্ম তোমালোকে স্বৰ্গত ৰাজত্ব কৰিছিলা, আকৌ 63 জন্ম অৱনমিত হৈ আহা। কলা কম হৈ গৈ থাকে। এতিয়া কোনো কলা নাই, ধূলিত পৰি আছে। প্ৰবাদ আছে নহয়, গাধক 100 বাৰ অলংকিত কৰিলেও সি ধূলিতেই বাগৰিব। এই প্ৰবাদটিও এতিয়াৰেই। বাবাই কয়, মই তোমালোকক অলংকিত কৰোঁ যে এনেকুৱা লক্ষ্মীনাৰায়ণ হোৱা, আকৌ বিকাৰে মাটিত পেলাই দিয়ে। ক্ৰোধৰ ধূলিয়ে আমনি কৰি থাকে। ক্ৰোধী বহুত আছে, হিংসাও ক্ৰোধ হয় নহয় জানো। ক্ৰোধ অবিহনে আক্ৰমণ কৰিব নোৱাৰে। সম্পত্তিৰ অংশ নাপালে, খং উঠিলে ভায়েককো মাৰি দিয়ে। পিতাই কৈছে সম্পত্তিৰ অংশ নাপালে, খং উঠিলে ভায়েককো মাৰি দিয়ে। এই যুদ্ধ ক্ৰোধৰ পৰা আৰম্ভ হয়। পিতাই বুজায়
অতি মৰমৰ সন্তানসকল ক্ৰোধ নকৰিবা। পিতাই বুজায়, অতি মৰমৰ সন্তানসকল ক্ৰোধ নকৰিবা, নহ'লেতো ভাগ্যৰেখা খণ্ডিত হৈ যাব আৰু যিসকল সংগী আছে তেওঁলোকৰ ভাগ্যৰেখাও খণ্ডিত হৈ যাব। ক্ৰোধৰ বশৱৰ্তী হৈ কয়, তুমি যদি মোৰ ঘৰলৈ আহা তেন্তে মাৰি পেলাম। ক্ৰোধৰ বশৱৰ্তী হৈ কয়, তুমি যদি মোৰ ঘৰলৈ আহা তেন্তে মাৰি পেলাম। এতিয়া পিতাই তোমালোক মাতাসকলক আগত ৰাখে। এতিয়া পিতাই তোমালোক মাতাসকলক আগত ৰাখে। তোমালোকে জানা যে আমি কল্পই কল্পই শিৱশক্তি হওঁ। শিৱ বাবা আহি আমাক নিজৰ কৰি লয়। তোমালোক সন্তানসকল নোহোৱা হ'লে অকলে শিৱ বাবায়ো কি কৰিব? তোমালোক শিৱ শক্তিসকল ভাৰতত প্ৰসিদ্ধ হোৱা। নিজৰ স্মাৰক মন্দিৰ দেখা নাই যদি আবুত আহি চোৱা। হুবহু তোমালোকৰ স্মাৰক আছে। হাতীত আৰোহণ কৰাসকলৰো চিত্ৰ আছে। বিস্ময়কৰ যে তোমালোকৰো ইয়াতে নিবাসস্থান হৈছে। শিৱ জয়ন্তী পালন কৰা হয়, গতিকে নিশ্চয় আহিছিল নহয় জানো? শিৱ জয়ন্তী পালন কৰা হয়, গতিকে নিশ্চয় আহিছিল নহয় জানো? কেতিয়া আৰু কেনেকৈ আহিল গম পোৱানে? যিয়ে ভাৰতক হীৰাৰ দৰে কৰি তুলিলে তেওঁৰ বৃত্তিৰ বিষয়ে নাজানা। দেৱতাসকলেই প্ৰথমে ব্ৰাহ্মণ আছিল। যিসকল হীৰাতুল্য হয়, যিসকল ব্ৰাহ্মণে সহায় কৰিলে তেওঁলোক দেৱতা হ'ল। তোমালোকে সকলোৰে বৃত্তিৰ বিষয়ে বুজাব পাৰা, কিন্তু বহুত কম সংখ্যকেহে বুজিব, কিয়নো ৰাজধানীৰ সীমা আছে নহয়। বহুত কম সংখ্যকেহে বুজিব, কিয়নো ৰাজধানীৰ সীমা আছে নহয়। সেইকাৰণে কোটিৰ মাজত কোনোবা বুলি কোৱা হয়। মাম্মা বাবা বুলি কৈও আকৌ পাহৰি যায়। অহ' মায়া, তুমি কিমান শক্তিশালী। এয়াতো হয়েই, ডাঙৰ ডাঙৰ সেনাধ্যক্ষও মৰি যায়, গুলী লাগি যায়। চিপাহীটো বহুত মৰে। যেতিয়া ডাঙৰ ডাঙৰ সকল মৰে তেতিয়া হাহাকাৰ হৈ যায়। শিৱশক্তি সেনাত অমুকক মায়াই মাৰি পেলালে, এয়া আকৌ হ'বই। পদাতিক মৰি যায়। তেওঁলোকৰ প্ৰতি ইমান খেয়াল নাথাকে। মহাৰথীৰ কাৰণে সকলোৱে ক'ব, হাই মায়া, মায়াই এওঁক মাৰি পেলালে। মহাৰথীৰ কাৰণে সকলোৱে ক'ব, হাই মায়াই এওঁক মাৰি পেলালে। এনেকুৱা নহয় যে স্বৰ্গলৈ নাযাব। যদিও আহিব, কিন্তু পদভ্ৰষ্ট হৈ যাব। সেইকাৰণে বাবাই কয়, সেইটো শাৰীত নাযাবা। কল্পপূৰ্বে যিসকল গৈছিল সেইসকলতো যাবই। খবৰ লিখে, অমুক 4 বছৰৰ পৰা নিয়মীয়াকৈ আহিছিল, আকৌ মায়াই ধৰি ল'লে। যেনেকৈ মাখি মৰিলে তেতিয়া পৰুৱাই তাক একেবাৰে খাই শেষ কৰি দিয়ে। মায়াৰ 5 ভূতে তেওঁৰ সৰ্বনাশ কৰি দিয়ে। এতিয়া তোমালোক সন্তানসকলে সকলোৰে বৃত্তিৰ বিষয়ে জানা। ইছলামী, বৌদ্ধি, খ্ৰীষ্টানে কিমান জন্ম লয় সেয়াও তোমালোকে জানা। কিমান বুদ্ধিৰ তলা খুলি গ'ল, জ্ঞানৰ তৃতীয় নেত্ৰ অতি উত্তম পাইছা। বাবাই কয়, গীতা হৈছে সকলোতকৈ মুখ্য। বাকী সকলোবোৰ হৈছে গীতাৰ সতি সন্তান। গীতা হৈছে মাতা পিতা, মাতা হৈছে গীতা, পিতা হৈছে শিৱ। তেওঁৰ পৰা আমি জন্ম হৈ আছোঁ। তেনেদৰে অন্য সকলোবোৰ শাস্ত্ৰ গীতাৰ পৰাই জন্ম হৈছে। যেনেকৈ আত্মাসকলৰ মুখ্য হৈছে শিৱ বাবা সকলোতকৈ ওপৰত আছে, তেনেকৈ সকলো শাস্ত্ৰৰ ওপৰত আছে সৰ্বশাস্ত্ৰৰ শিৰোমণি শ্ৰীমদ ভাগৱত গীতা। কেৱল কৃষ্ণ ভগৱানুবাজ বুলি লিখি দিয়াৰ বাবে গোটেই গীতাৰ প্ৰভাৱ উৰুৱাই দিছে। এয়াও ড্ৰামাত আছে। মুখ্য কথা হৈছে নিৰন্তৰ শিৱ বাবাক স্মৰণ কৰি থাকা।
যিসকল পিতাৰ শ্ৰীমতত পূৰা ৰীতিৰে চলি থাকে তেওঁলোকৰ স্মৃতিও বৃদ্ধি হৈ গৈ থাকিব। যিমান আজ্ঞাকাৰী বিশ্বাসী হৈ থাকিব, ক'ব, বাবা মই আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাওঁ। দেহ সহিত সকলোবোৰ পাহৰি অকলশৰীয়া হ'ব লাগে। ইমান সন্ন্যাস কৰিবলগীয়া হয়। বহুত সন্তান আছে যিসকল একেবাৰে বন্ধনমুক্ত। আহি থাকে তথাপিও যেন মোহৰ পোক। বাবাই কৈছে বহুত সন্তান আছে যিসকল একেবাৰে বন্ধনমুক্ত, আহি থাকে তথাপিও যেন মোহৰ পোক। প্ৰতিভা সন্তানৰ প্ৰতি মোহ আছে, গতিকে শিৱ বাবাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব নোৱাৰে। যেতিয়ালৈকে সঁচা অন্তৰেৰে চাহেবৰ প্ৰতি উৎসৰ্গিত নহয়, মনে সজা কথাটো ক'ব, কিন্তু ইয়াত পূৰা উৎসৰ্গিত হ'ব লাগে, সম্পূৰ্ণ নিমিত্ত হ'ব লাগে, খোজেপতি শ্ৰীমত ল'ব লাগে। বহুত সন্তান আছে যিসকলে শিৱ বাবালৈ খাতিয়ান পঠিয়াই দিয়ে। খোজেপতি শ্ৰীমত ল'ব লাগে। বহুত সন্তান আছে যিসকলে শিৱ বাবালৈ খাতিয়ান পঠিয়াই দিয়ে। আকৌ সোধে বিয়া কৰাওনে, ঘৰ সাজোনে? বাবাই ক'ব লাগিলে সাজা, কোনো আপত্তি নাই। বাবাই ক'ব লাগিলে সাজা, কোনো আপত্তি নাই। কেতিয়াও নেতিবাচক সঁহাৰি জনোৱা নহয়। যেতিয়া নষ্টমোহা হৈ যায় তেতিয়া সোধাৰো দৰকাৰ নাথাকে। এনেকুৱা নহয় যে কোনোবাই সুধিব বিকাৰত যাওঁনে, তেতিয়া ক'ব যোৱা তেনেহ'লে। নহয়, এয়াতো আকৌ মূৰ্খালি বুলি কোৱা হ'ব। বাকী যদি কোনো কথাত লোকচান নাই তেন্তে লাগিলে কৰা। নষ্টমোহা হোৱা, তাৰ পাছত আকৌ যি বিচৰা সেয়াই কৰা। পিতাই জানে তোমালোকে সেৱাত তৎপৰ হৈ থাকিবা, পিতাক অনুসৰণ কৰি থাকিবা। এই পুৰণি সন্তানসকল সকলো উৎসৰ্গিত হৈ গৈছিল নহয় জানো? উৎসৰ্গিত হোৱাসকলৰো মহিমা আছে। হওঁতে সকলো গৰীব। মাতাসকলৰ বাবে ভাল। এওঁলোক কি উৎসৰ্গিত হ'ব লাগে? উৎসৰ্গিত হ'ব লাগে চহকীসকল। স্ত্ৰীকতো একোৱেই নিদিয়ে। কোনোবা বিৰলজনেহে স্ত্ৰীৰ নামত সকলো উইল মানে ইচ্ছাপত্ৰ কৰি যায়। কোনোবা বিৰলজনেহে স্ত্ৰীৰ নামত সকলো উইল কৰি যায়। নহ'লেতো সন্তান আদিয়ে সকলো লুটি লয়। আজিকালিতো কোনেও একো নুশুনেই। কিছু পইচা দিয়া কাম হৈ যাব। ৰায়ো মিছা দিব লাগিলে কোনোবা সম্পূৰ্ণ ধ্বংস হৈ যাওক। বাবাকতো কোৱা হয় সৰ্বোচ্চ বিচাৰক, সৰ্বোচ্চ শিক্ষক, সৰ্বোচ্চ সদ্গুৰু। আকৌ সৰ্বোচ্চ ধৰ্মৰাজ বুলিও কোৱা হয়। তেওঁৰ ৰায় অলপো তল ওপৰ হ'ব নোৱাৰে। ড্ৰামাত এনেকৈ নিৰ্ধাৰিত হৈ থকাই নাই। বাকী ইয়াততো ইজনৰ ওপৰত সিজনৰ বহুত কোৰ্ট ন্যায়ালয় আছে। বাকী ইয়াততো ইজনৰ ওপৰত সিজনৰ বহুত কোৰ্ট অৰ্থাৎ ন্যায়ালয় আছে। ক'ৰবাততো ৰাষ্ট্ৰপতিৰ কথাও নচলে। পিতাই কয় অতি মৰমৰ সন্তানসকল অশৰীৰী হ'ব লাগে। পিতাৰ লগত যাব লাগে। পিতা গাইড অৰ্থাৎ মাৰ্গদৰ্শক হয় নহয় জানো? মুক্তিদাতা বুলিও তেওঁক কোৱা হয়। সকলো উপাধি তেওঁৰ হয়। শান্তি প্ৰতিষ্ঠাপকতো তেওঁ হয়। আজিকালি ইয়াততো শান্তিৰ বাবে বঁটা দি থাকে। শান্তিহীন কৰোঁতা হৈছে মায়া। শান্তি থাকে সত্যযুগত বা মুক্তিধামত। নিৰ্বাণ ধামততো একেবাৰেই শান্তি। সত্যযুগততো 100% শান্তি, পবিত্ৰতা আৰু সমৃদ্ধি আছিল। নামেই হৈছে সুখধাম। দুখধামত শান্তি ক'ৰ পৰা আহিল? সন্ন্যাসীসকলৰ কম বেছি পৰিমাণে শান্তি আছে, কিন্তু সেয়াটো হৈছে কাউৰীৰ বিষ্ঠাৰ সমান। সত্যযুগত এনেকৈ কোৱা নহয়।
ইয়াৰতো ৰাজ্যও হৈছে কাউৰী বিস্তাৰ সমান। বাবাই বুজাই মায়াই বহুত চৰিয়াব, ভিতৰি শ্বাসৰুদ্ধ হৈ থাকে, সঁচা কথা নকয়। অবিনাশী চিকিৎসকৰ সন্মুখতো ক'ব লাগে নহয় জানো? নহ'লে পাপ বাঢ়ি গৈ থাকিব। নহ'লে কি হ'ব? পাপ বাঢ়ি গৈ থাকিব। তেতিয়া বহুত শাস্তি হ'ব, সঁচা নকয়। বাৰু আগতেতো পাপ কৰা নাই নহয়, বদনাম কৰাৰ শাস্তি বহুত বেছি হয়। পিতা আহিছে স্বৰ্গৰ মালিক কৰি তুলিবলৈ। ইয়াত যিসকলে বিঘিনি আনে তেওঁলোক শাস্তিৰ যোগ্য হৈ যায়। অসুৰে বিঘিনি আনে, তোমালোক সন্তানসকলেতো আনিব নালাগে নহয়। ইয়াতে তোমালোক সন্তানসকলৰ কল্যাণ আছে। ইয়াতে তোমালোক সন্তানসকলৰ কি আছে ক'লে? কল্যাণ আছে। ক্ৰোধীসকলৰ মুখ চোৱাটো পাপ হৈ যায়। বেয়া নুশুনিবা, ক্ৰোধীৰ মুখো চাব নালাগে। লোভ মোহো কম নহয়। কাম বিকাৰ হৈছে বিকাৰৰ ৰজা আৰু ক্ৰোধ হৈছে মন্ত্ৰী। এই দুয়োটা বৰ ডাঙৰ ডকাইত। ক্ৰোধ বৰ লেতেৰা ডকাইত। সুসন্তান তেওঁলোক যিয়ে পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ নাম উজ্জ্বল কৰে। এই বাবাই কয় যে কন্যাসকল মোতকৈ বুদ্ধিমান। শিৱ বাবাতকৈও বুদ্ধিমান কোন হ'ব নোৱাৰে? কোনো হ'ব নোৱাৰে। শিৱ বাবাতকৈও বুদ্ধিমান কোনো হ'ব নোৱাৰে। পিতাইহে সন্তানসকলক শিৰত তুলি লয়। বেহদৰ বাপদাদাৰো সন্তানসকলৰ প্ৰতি সন্মান স্নেহ আছে। বিচাৰে প্ৰত্যেক সন্তানে নিজৰ ৰাজ্যভাগ্য লওক, সৰ্বদা সুখী হওক। পিতাইতো ক'ব, সন্তানসকল সদায় জীয়াই থাকা, আয়ুষ্মান ভৱ। পিতাই যি শিক্ষা দিয়ে সেয়া ধাৰণ কৰাৰ বাবে নিজৰ ওপৰত কৃপা কৰা। যদি শ্ৰীমতত নচলা তেন্তে ভাগ্যৰেখা খণ্ডিত কৰিবা। তোমালোকে জানা যে শিৱ বাবা পৰমধামৰ পৰা আহিছে স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ। পাছত যিয়ে যিমান পুৰুষাৰ্থ কৰিব, যিমান নিজৰ ওপৰত কৃপা কৰিব, সিমান নিজকে উচ্চ কৰি তুলিব। বিকাৰত গ'ল তেন্তে দীপক নুমাই যাব। বাবাই কি ক'লে? বিকাৰত গ'লে তেন্তে দীপক নুমাই যাব। তেতিয়া জ্ঞান ঘিত ধাৰণ নহ'ব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে অন্তৰেৰে চাহাবৰ মানে শিৱ বাবাৰ প্ৰতি পূৰা উৎসৰ্গিত হৈ যাব লাগে। পূৰা নিমিত্ত হৈ খোজে প্ৰতি শ্ৰীমতত চলিব লাগে। বাবাই কৈছে আজি খোজে প্ৰতি শ্ৰীমতত চলিব লাগে। দেহ সহিত সকলো পাহৰি অকলশৰীয়া হৈ যাব লাগে। আৰু দ্বিতীয়তে সন্তান হোৱাৰ পাছত পিতাৰ কাৰ্যত বিঘিনি আনিব নালাগে। কোনো ধৰণৰ বদনাম হোৱা কাৰ্য কৰিব নালাগে। আজ্ঞাকাৰী বিশ্বাসী হ'ব লাগে। আৰু আজি বৰদান, সময় আৰু বায়ুমণ্ডলক চিনাক্ত কৰি নিজক পৰিৱৰ্তন কৰোঁতা সকলোৰে স্নেহী হোৱা। সময় আৰু বায়ুমণ্ডলক চিনাক্ত কৰি নিজক পৰিৱৰ্তন কৰোঁতা সকলোৰে স্নেহী হোৱা। আজি বৰদানৰ ব্যাখ্যা। যিসকলৰ পৰিৱৰ্তন শক্তি আছে তেওঁলোক সকলোৰে প্ৰিয় হয়। তেওঁলোকৰ বিচাৰধাৰাও সহজ হ'ব। তেওঁলোকৰ সাঁচত গঢ় লোৱা শক্তি থাকিব। তেওঁলোকে কেতিয়াও এনেকৈ নক'ব যে মোৰ বিচাৰধাৰা
মোৰ পৰিকল্পনা, মোৰ সেৱা ইমান ভাল হোৱা সত্ত্বেও মোৰ কথা কিয় মান্যতা দিয়া নহ'ল? এই মোৰ বোধ উদয় হ'ল মানে খাদ মিহলি হ'ল। বাবাই কৈছে আজি এই মোৰ বোধ উদয় হ'ল মানে খাদ মিহলি হ'ল। সেইবাবে সময় আৰু বায়ুমণ্ডলক চিনাক্ত কৰি নিজক পৰিৱৰ্তন কৰি লোৱা। তেতিয়া সকলোৰে স্নেহী প্ৰথম নম্বৰৰ বিজয়ী হৈ যাবা। আৰু আজিৰ শ্লোগান, সমস্যাসমূহ দূৰ কৰোঁতা হোৱা সমস্যা স্বৰূপ নহয়। সমস্যাসমূহ দূৰ কৰোঁতা হোৱা সমস্যা স্বৰূপ নহয়। ওম শান্তি।